মেকআপ কোৰ্সটো মোৰ কমপ্লিট নহওঁতে মই এটা ক্লায়েন্ট পাইছিলোঁ সেইটোও বহুত ডাঙৰ কথা আৰু মই সেই মেকআপটো কিমান দামত কৰি দিছোঁ বুলি ভাবে আপোনালোকে ভাবিব কি জানি ইমান কমত কৰি দিছোঁ বাপৰে তথাপিও ফাৰ্স্ট ক্লায়েন্ট হিচাপে লৈ লৈছোঁ মই কামটো যিহেতু মোৰ মেকআপৰ কোৰ্সটো কমপ্লিট হোৱা নাছিলে সো মোৰ লগত বেছি প্ৰডাক্টও নাছিলে ভাল ব্ৰাছো নাছিলে জাস্ট মই অলপ প্ৰেক্টিছৰ কাৰণে এটা মই এফৰ্ডেবল প্ৰাইজৰ আই শ্যাডো পেলেট লৈছিলোঁ আৰু ব্ৰাছ সেট এটা লৈ লৈছিলোঁ আৰু যেহেতু মোৰ ফাৰ্স্ট এক্সপেৰিয়েন্স আছিলে হেতু মানে ফাৰ্স্ট ক্লায়েন্ট আছিলে সো অলপমান মানে ঠিকে আছিলে মেকআপটো ইমান বেছি পাৰফেক্টও হোৱা নাছিলে ইমান বেছি ভালো হোৱা নাছিলে তো মিডিয়াম হৈ আছিলে যেহেতু প্ৰডাক্ট ভাল নাছিলে আৰু সেই মেকআপটো মই কিমান দামত লৈছিলোঁ জানিনে আপোনালোকে অনলি 200 টকা দিছিলে মোক আৰু মই একো কৰিব নোৱাৰিলোঁ আৰু দি বুলি ক'ব নোৱাৰিলোঁ যেহেতু মোৰ প্ৰডাক্ট ভাল নাছিলে সো মই সেইখিনিতে মান্তি হ'ব লগা হ'ল ফাৰ্স্ট ইনকাম হিচাপে বহুত ভালো লাগিছিলে যিয়ে নহওক সৰু হওক ডাঙৰ হওক ফাৰ্স্ট ইনকামটো নিজৰ ইনকাম হয়